এই গাইছ আজি মই বেচনৰ ৰুটি খাই বোলে এইকাৰণে মই বেচনৰ ৰুটি বনাব ওলালোঁ। কোনে কোনে বেচনৰ ৰুটি খাইছে বাৰু জনাবচোন। প্ৰথমতে এনে আটা ল'লোঁ, আটা যেনেকৈ আপোনালোকে মাৰে এনেকৈ নিমখ পানী দি আটাখিনি মাৰি ল'লোঁ। মাৰি এনেকৈ 10-15 মিনিটমান ৰাখি দিলোঁ। তাৰপিছত বেচন ল'লোঁ, নিমখ দিলোঁ, জালুকৰ গুড়া দিলোঁ। দিয়াৰ পিছত তাতে অলপ ৰিফাইন তেল দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে বেচনখিনি কেৰাহীত ভাজি ল'ব পাৰে আৰু ভাজি নল'লেও হয়, এনে দিলেও হয়। ৰিফাইন তেল দি এনেকৈ আটাৰ নিচিনাকৈ বেচনখিনি মাৰি ল'লোঁ। মাৰি লৈ তাৰপিছত 10 মিনিটমান এনেকৈ ৰাখি দিলোঁ। এনেকৈ ৰুটি নিচিনাকৈ গোল গোলকৈ আটাখিনি বেলি লৈ তাৰপিছত তাতে বেচনখিনি সোমাই দিলোঁ। সোমাই দি পিঠাৰ নিচিনাকৈ শ্বেপ কৰি ল'লোঁ। এনেকৈ কেইবাখনো কৰিলোঁ। কৰাৰ পিছত এনেকৈ ৰুটি বেলি তাৰপিছত টাৱাত দি এনেকৈ সেকিলোঁ, তেল দিলোঁ, ৰিফাইন তেলেদি সেকিলোঁ। এনেকুৱাকৈ কেইবাখনো ৰুটি সেকি ল'লোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাবচোন আৰু লাইক এটা কৰিব। আৰু লগতে চাও বনালোঁ। আজিৰ কাৰণে ইয়াতে শেষ কৰিলোঁ। টাটা।